কামৰূপৰ বংশৰত এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীৰ গ্ৰন্থ অস্তিত্ব উন্মোচন। কামৰূপৰ বংশৰত পিতৃৰ জন্মদিনত এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীয়ে উপহাৰ দিলে নিজে লিখা উপন্যাসিকা অস্তিত্ব। কামৰূপ বংশৰৰ নাৰায়ণ দাসৰ কন্যা ধৃতিমা দাসে নিজে লিখা গ্ৰন্থ পিতৃৰ জন্মদিনত উন্মোচন কৰি পিতৃলৈ উৎসৰ্গিত কৰে। কামৰূপৰ বংশৰস্থিত যাত্ৰা পুথিভঁৰালৰ প্ৰাংগণত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত নৱম শ্ৰেণীৰ ছাত্ৰী ধৃতিমা দাসৰ অস্তিত্ব শীৰ্ষক এখনি উপন্যাসিকা উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে শুৱালকুছি বুধৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ নীৰাৰঞ্জন কলিতাই। সভাখন সঞ্চালনা কৰে শিক্ষাবিদ কনক দাসে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকে বংশৰ তথা শুৱালকুছি অঞ্চলৰ বহু বিশিষ্ট ব্যক্তিসকলৰ লগতে উপস্থিত থাকে ছাত্ৰ ছাত্ৰীসকল। শুৱালকুছিৰ পৰা দীপজ্যোতি বৈশ্যৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং। ৰামহৰ জ্যোতি এগৰাকী ছাত্ৰী। আজি মোৰ দেউতাৰ জন্মদিন। দেউতাৰ জন্মদিন উপলক্ষে মই এখন কিতাপ দেউতাক উৎসৰ্গা কৰিছোঁ। ভাল লাগিছে আজি ইমান ব্যস্ততাৰ মাজতো যে ইমান গুণী জ্ঞানী মানুহসকল মোৰ লগত আহি মোক অনুপ্ৰেৰণা যোগাইছে আৰু আগবাঢ়ি যাবলৈ জীৱনটোত। সকলোকে ধন্যবাদ। লগতে যাত্ৰা গ্ৰাম্য পুথিভঁৰালৰ অধ্যক্ষ মানে মূল মানুহজন ৰবীন পাঠক ছাৰক বহুতখিনি ধন্যবাদ জনাইছোঁ মোক ইমানখিনি আগবাঢ়ি যাবলৈ। লগতে মোৰ পৰিয়ালবৰ্গকো বহুতখিনি শুভেচ্ছা ধন্যবাদ জনাইছোঁ যে মোক ইমানখিনি আগবাঢ়ি যাবলৈ সহায় সহযোগিতা জনোৱাৰ বাবে। মোৰ কিতাপখনৰ নাম অস্তিত্ব। মই অনুপ্ৰেৰণা মই এজনী মানে মাৰ বৰ্মাৰ পৰা ঠিকেই পাইছোঁ, তথাপিও অলপ বেলেগকৈ মই কাল্পনিক ধৰণে মিছৰ পৰা পাইছোঁ আৰু বহুতখিনি শব্দৰ ভঁৰাল মিছৰ পৰাই লৈছিলোঁ। বিউতি কুমাৰী দা, ৰাজনীতি বিজ্ঞানৰ শুৱালকুছি বুধৰাম মহাবিদ্যালয়ৰ অধিবক্তা। গতি ৰাখি বংশৰৰ যাত্ৰা গ্ৰাম্য পুথিভঁৰালৰ উদ্যোগত আৰু যাত্ৰা গ্ৰাম্য ভঁৰালৰ উদ্যোগত এখন পুথি আজি উন্মোচন কৰা হৈছে। নৱম শ্ৰেণীৰ ছাত্ৰী এগৰাকীয়ে তেওঁ নিজে লিখা উপন্যাসিকা এখন অস্তিত্ব নামৰ প্ৰকাশ কৰিছে। ধৃতিমা দাস শিংমাৰীৰ ৰাম সৰস্বতী বিদ্যালয়ত পঢ়া ছাত্ৰীগৰাকী, আৰু ছাত্ৰীগৰাকীয়ে তেওঁ অতি কম বয়সতে এনেকুৱা এখন উপন্যাস ৰচনা কৰি আচলতে আমাৰ এই অঞ্চলত নজিৰ সৃষ্টি কৰিছে। হয়, তেখেতৰ পৰিয়ালৰ পৰা পোৱা সহায় সহযোগিতা আৰু যাত্ৰা গ্ৰাম্য পুথিভঁৰালৰ বিষয়ববীয়াৰ সহায় সহযোগিতাত পুথিখন প্ৰকাশ কৰিছে। পুথিখন মই উন্মোচনটো কৰিলোঁ আৰু এই মিটিঙৰ মাজতে পঢ়িও চালোঁ। পৰিণত হ'বলৈ হয়তো আৰু সময় লাগিব, কিন্তু এগৰাকী ছাত্ৰীয়ে যে এনেকৈ লিখিবলৈ আৰম্ভ কৰিছে। বৰ্তমান যি সময়ত ছাত্ৰ ছাত্ৰীসকল নৱপ্ৰজন্ম মোবাইল ফোনত ব্যস্ত হৈ থাকে, গেম খেলি ৰীল চাই, কিন্তু তাৰ মাজতো ধৃতিমাই আগবাঢ়ি যাবলৈ নিজৰ কলম হাতত লৈছে। সেইটো এটা সুখৰ কথা। আমি ভৱিষ্যতে ধৃতিমা দাসৰ পৰা আৰু অধিক এনেকুৱা সৃষ্টিশীল কৰ্ম আশা কৰিছোঁ আৰু তেখেতলৈ অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। পুথিভঁৰালৰ সৌজন্যত আমাৰ গাঁৱৰে এগৰাকী উদীয়মান ছাত্ৰী, যাৰ বয়স মাত্ৰ 13-14 বছৰ হ'ব আৰু মাত্ৰ ক্লাছ 9ত পঢ়ে, সেইগৰাকী ছাত্ৰৰ কলমৰ পৰা এখন উপন্যাস যি আমি প্ৰকাশ কৰিবলৈ পাই খুব আনন্দ হৈছোঁ। আৰু আমি আজি সঁচাই গৌৰৱান্বিত যে আমি নৱজন প্ৰজন্মৰ হাততো যে আমাৰ ভৱিষ্যতৰ সাহিত্য যে সুৰক্ষিত হৈ আছে, যদিহে তেওঁলোকে সেই মন দিয়ে। গতিকে আমি ভাবিছোঁ যে আমাৰ এই যিটো যাত্ৰা, সেই যাত্ৰা আমি সফল হৈছোঁ আৰু অনাগত দিনবিলাকত আমি এনেকুৱা পঢ়িয়া বিচাৰি পিনে আমি তেওঁলোকক এটা নতুন এখন পৃথিৱীলৈ পৰিচয় কৰিবৰ কাৰণে প্ৰয়াস কৰিম। যাত্ৰা পুথিভঁৰালৰ প্ৰয়াস প্ৰতিভাবিলাক বহুকেইগৰাকী ইতিমধ্যে কিতাপ প্ৰকাশ কৰিছে আপোনালোকে। হয়, এই বৰ্ষটো 2025 বছৰটোক গ্ৰন্থৰ বৰ্ষ বুলি উদযাপন কৰি আহিছে আৰু আমি প্ৰয়াস কৰিছোঁ এই গ্ৰন্থ আমাৰ এই যাত্ৰা পুথিভঁৰালৰ সৌজন্যত আমি আশা কৰিম অনাগত এই 5টা মাহ আছে, এই 5টা মাহত আমি 20খনকৈ গ্ৰন্থ মানে প্ৰস্তুত কৰি বা প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম। ইতিমধ্যে আমাৰ 12খন হৈ গৈছে আৰু 4খন আমাৰ মানে ৰেডি হৈ আছে। আমি আশা কৰিছোঁ যে এবাৰ সৰু আমাৰ এই বংশৰ বৃহত্তৰ অঞ্চলটোত এখন কিতাপ পঢ়া বা কিতাপ লিখা বা কিতাপ প্ৰকাশ কৰা এটা বিপ্লৱ এটা গঢ় লৈ উঠক। আৰু দেখিছোঁ হয়, আমি আমাৰ পথত আমি সফল হোৱা যেন আমি প্ৰতীয়মান হৈছোঁ আৰু আমাৰ বংশৰ কাৰণে খুবেই ভাল এটা দিন বুলি আমি ভাবিব পাৰোঁ। মই আজিলৈকে তাইক চিনি পোৱা নাছিলোঁ। তেওঁ মোৰ প্ৰাক্তন ছাত্ৰ নাৰায়ণ দাসৰ ছোৱালী, আৰু আজি হঠাৎ গম পালোঁ যে তেওঁৰ এখন কিতাপ উন্মোচন হ'ব আৰু কিতাপখনৰ নাম অস্তিত্ব। মই আজি তেওঁৰ যিটো অস্তিত্ব জাহিৰ কৰিলে, তেওঁৰ যিটো এক্সিষ্টেঞ্চ আজি বংশৰৰ সমাজখনে জানিলে, মই আচৰিত হৈছোঁ যে খুব কম বয়সতে নৱমমান শ্ৰেণীৰ ছাত্ৰী এগৰাকীয়ে এখন উপন্যাস লিখিলে এইটো বৰ সহজ কথা নহয়, কিন্তু তেওঁ সাংঘাতিক এটা চেষ্টা কৰিছে। আৰু আমি যদিও উপন্যাসখন পঢ়া নাই, আমি ভাবিছোঁ তেওঁৰ যিটো মনৰ দৃঢ়তা,
মনত দৃঢ়তা দেখিছোঁ। তেওঁ ইতিমধ্যে নৱমমান শ্ৰেণীত থাকিয়ে প্ৰায় 16খন উপন্যাস ইতিমধ্যে পঢ়া বুলি ক'লে আৰু তাৰ পৰিণতি স্বৰূপে তেওঁৰ এখন উপন্যাস তেওঁ প্ৰকাশ কৰিলে, উপন্যাসিকা। গতিকে মই আশীৰ্বাদ দিছোঁ। তেওঁক মই কৈছোঁ ইতিমধ্যে যে মোৰ ঘৰৰ ওচৰত এজোপা হাস্তা হানা ফুলিল, গতিকে তেওঁৰ নাম চাৰিওফালে জাহিৰ হৈ যাওক, তেওঁৰ সুবাস গোটেই বংশৰ নহয় গোটেই অঞ্চলত বিয়পি পৰক, এই আশা ৰাখিছোঁ আৰু তেওঁৰ ভৱিষ্যত মংগল কামনা কৰিছোঁ। একদম সাধাৰণ বাধ্যতাক ছোৱালীগৰাকী দেউতাক এগৰাকী সাধাৰণ ব্যৱসায়ী, গতিকে তেওঁৰ জন্মদিনত এই কণমানি ছোৱালীজনীয়ে যিটো উপহাৰ আগবঢ়ালে, ইতিমধ্যে অনুষ্ঠানৰ আধ্যক্ষতাগৰাকীয়ে কৈছে যে তেওঁ খুব ততাতৈয়াকৈ কিতাপখন প্ৰকাশ কৰিছে আৰু প্ৰকাশৰ কাৰণ একমাত্ৰ দেউতাকৰ জন্মদিনত উপহাৰ দিয়া। গতিকে তেওঁ এই দেউতাকক যি নৱমমান শ্ৰেণীত থাকি যি উপহাৰ আগবঢ়ালে, এইটোত আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ আৰু এইটো এটা মহৎ কাম হৈছে বুলি মই ভাবোঁ যে এগৰাকী সন্তানে তেওঁৰ বাপেকৰ প্ৰতি, তেওঁৰ পিতৃৰ প্ৰতি যিটো অৰিহণা দিলে, এইটো খুব এটা মন কৰিবলগীয়া বিৰল এটা উদাহৰণ।